নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ যিটো ইণ্টাৰভিউ হয়, ইণ্টাৰভিউ যি মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টত বডিত টেটু থাকিলে ফেল কৰাই দিয়ে নেকি, বা অসম আৰক্ষী নাইবা অসম বন বিভাগৰ ইণ্টাৰভিউ দিবলৈ যাওঁতে হাতত টেটু থাকিলে টেটুৰ কাৰণে চাৰ্টিফিকেট নিব লাগে নেকি, এই ভিডিঅ'টোত গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া যিসকলে অসম আৰক্ষী আৰু অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে, আপোনালোকৰ বাবে ভাল খবৰ। অসম আৰক্ষী আৰু অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট নৱেম্বৰ মাহতে মুকলি হ'ব। এতিয়া অলৰেডি নৱেম্বৰ মাহ ষ্টাৰ্ট হৈ গ'ল। আপোনালোক খুব সম্ভৱতঃ কম দিনৰ ভিতৰতে আপোনালোকৰ দুইটা বিভাগতে নতুনকৈ মুকলি হ'ব। গতিকে যিসকলে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ এটা চাকৰি ল'ম বুলি ভাবি আছে, তেওঁলোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। এতিয়া বহুতে সুধি থাকে যে টেটু থাকিলে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ ইণ্টাৰভিউ দিনা যিটো মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টত ফেল কৰাই দিয়ে নেকি। প্ৰথম কথা, আপুনি যদি টেটু বনোৱা নাই বা বনাম বুলি ভাবি আছে, তেন্তে আপুনি চাকৰি পোৱাৰ আগত টেটু নবনাব। এতিয়া আপোনালোকৰ অসম আৰক্ষী নাইবা অসম বন বিভাগৰ যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হয়, আপোনালোকৰ সেই এডভাৰটাইজমেণ্টটো আপুনি যদি পঢ়ি চাই 2023 চনত হওক বা 2022 চনৰ এডভাৰটাইজমেণ্ট হওক বা 2018 চনৰ যদি আপুনি এডভাৰটাইজমেণ্টটো পঢ়ি চায়, তেন্তে তাত টেটুৰ বিষয়ে কোনো ধৰণৰ উল্লেখ নাই। গতিকে আপোনাৰ গাত যদি টেটু থাকে, তেন্তে আপুনি ইণ্টাৰভিউ দিব যাওঁতে টেটুৰ কাৰণে এক্সট্ৰা চাৰ্টিফিকেট লৈ যাব নালাগে। এতিয়া আপোনালোকৰ ইণ্ডিয়ান আৰ্মি হওক নাইবা SSC GD যিখিনি পদ মুকলি হয়, আপোনালোকৰ যিটো এডভাৰটাইজমেণ্ট আহে, সেই এডভাৰটাইজমেণ্টত ধুনীয়াকৈ লিখা থাকে যে টেটু থাকিলে এখন চাৰ্টিফিকেট বনাই দিব লাগে। গতিকে আপুনি যদি অসম আৰক্ষী নাইবা অসম বন বিভাগৰ ইণ্টাৰভিউ দিবলৈ যায়, তেন্তে আপোনাৰ কোনো ধৰণৰ টেটু চাৰ্টিফিকেট প্ৰয়োজন নহয়। এতিয়া আপোনালোকৰ যদি বডিত টেটু আছে, তেন্তে কি কৰিব। প্ৰথম কথা, আপোনালোকৰ বডিত যদি সৰু সৰু টেটু আছে, যদি আপোনালোকৰ পাৰিলে ৰিমুভ কৰাই লওক। আৰু আপোনালোকৰ অসম আৰক্ষীত মই যিমানবাৰ ইণ্টাৰভিউ দিছোঁ, আপোনালোকক কোনোদিনাখনে আপোনালোকৰ যিটো মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টত টেটুৰ কাৰণে ফেল কৰি দিয়া দেখা নাই। কিন্তু আপোনালোকক গোটেই যদি বডিটোত টেটু থাকে, তেতিয়া খুব সম্ভৱতঃ প্ৰব্লেম হ'ব পাৰে। কিন্তু আপোনালোকৰ যদি সৰু সৰু টেটু থাকে, তেতিয়া আপোনাৰ ইমান বেছি সমস্যা নহয়। গতিকে যিসকলৰ টেটু আছে, তেওঁলোকে ইমানো বেছি চিন্তা কৰিব নালাগে। আপোনালোকে নিজকে ভালদৰে সাজু কৰক। এতিয়া বহুতে আপোনালোকৰ টেটুটো বনাই দিয়ে, আপোনালোকৰ টেটুটো যিহেতু পাৰ্মানেণ্টকৈ বনাই দিয়ে, কাৰণ আপোনালোকৰ ৰিমুভ কৰিবলৈ অসুবিধা হয়। গতিকে আপুনি যদি টেটু বনাইছে, তথাপিতো আপুনি ইমানো বেছি চিন্তা কৰিব নালাগে, আপুনি নিজক ভালদৰে সাজু কৰি থাকক। এতিয়া বহুতে সোধে যে আপোনাৰ হাতত যিটো টেটু আছে, সেই টেটুটো কেতিয়া বনাইছে, বা আপুনি টেটু থাকি ইণ্টাৰভিউ দিছিল নেকি। মোৰ হাতত যিটো টেটু আছে, সেই টেটুটো বনোৱা বেছি দিন হোৱা নাই। আপোনালোকৰ খুব সম্ভৱতঃ 4 মাহমান আগত মই টেটুটো বনাইছোঁ। গতিকে মই চাকৰি পোৱাৰ আগত কোনো ধৰণৰ টেটু বনোৱা নাছিলোঁ, চাকৰি পোৱাৰ পিছতহে টেটু বনাইছোঁ। গতিকে আপোনালোকৰ যিটো প্ৰশ্ন আছিল, খুব সম্ভৱতঃ সকলোৱে বুজি পাইছে যে টেটু থাকিলে কিবা অসুবিধা হয় নে নহয়, বা আপোনালোকৰ টেটুৰ কাৰণে চাৰ্টিফিকেট লাগে নে নালাগে। যদি আপোনালোকৰ এতিয়াও কিবা সুধিব লগা আছে, তেন্তে মোৰ যিটো ইনষ্টাগ্ৰাম আইডি প্ৰফুল্ল অসম, তাত গৈ মেছেজ কৰিব, আপোনালোকক জনাই দিম। ধন্যবাদ।